নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব জাৰ্নি ইউটিউব চেনেলটোলৈ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম মষ্ট ইম্পৰ্টেণ্ট 30টা MCQ প্ৰশ্ন, যিবোৰ প্ৰশ্ন আমাৰ আগন্তুক পৰীক্ষাবোৰত অহাৰ সম্ভাৱনা আছে। গতিকে আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। বলক তেন্তে আজি ক্লাছটো আৰম্ভ কৰোঁ। আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে, ভাৰতৰ ৰেল পৰিবহণ ব্যৱস্থাক কিমানটা মণ্ডলত ভাগ কৰিছে? বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ বি, 16টা মণ্ডলত ভাগ কৰিছে। পিছৰটো প্ৰশ্ন, ভাৰতত কিমান চনত প্ৰথমে ৰেল চলিছিল? অপশ্যনসমূহৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব এ, 1853 চনৰ 16 এপ্ৰিল তাৰিখে। ডেটটো আপোনালোকে মনত ৰাখি থ'ব। পিছৰটো প্ৰশ্ন, ভাৰতৰ আটাইতকৈ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ কোনটো হয়? অপশ্যনসমূহৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব 7 নং ৰাষ্ট্ৰীয় ঘাইপথ। চি হ'ব শুদ্ধ উত্তৰ। 4 নম্বৰটো প্ৰশ্ন, প্ৰশান্ত মহাসাগৰৰ পশ্চিমে থকা মহাদেশখন কোনখন? বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ এ, এছিয়া মহাদেশ। 5 নম্বৰটো প্ৰশ্ন, প্ৰশান্ত মহাসাগৰৰ গভীৰতম খাদ তলৰ কোনখন হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ চি, মেৰিয়ানা খাদ। 6 নম্বৰটো প্ৰশ্ন, তলৰ কোনটো সাগৰ প্ৰশান্ত মহাসাগৰৰ অন্তৰ্গত? বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ ডি, আলাস্কা সাগৰ। কুৱেশ্যন নম্বৰ 7, তলৰ কোনটো প্ৰশান্ত মহাসাগৰৰ দ্বীপপুঞ্জ নহয়? বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চি, আইচলেণ্ড। এই বাকী তিনিওটা আমাৰ প্ৰশান্ত মহাসাগৰৰ দ্বীপপুঞ্জ হয়, আৰু আইচলেণ্ড হৈছে আটলান্টিক মহাসাগৰৰ দ্বীপপুঞ্জ। 8 নম্বৰটো প্ৰশ্ন, আটলান্টিক মহাসাগৰৰ পূবে থকা মহাদেশখন কোনখন? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ বি, ইউৰোপ মহাদেশ। আৰু ইয়াৰ পূবে আফ্ৰিকা মহাদেশো অৱস্থিত। 9 নম্বৰটো প্ৰশ্ন, এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে? বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চি, লোহিত সাগৰে পৃথক কৰিছে। 10 নম্বৰটো প্ৰশ্ন, চিল্কা হ্ৰদ কোনখন মহাদেশত অৱস্থিত? বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ এ, এছিয়া মহাদেশত অৱস্থিত। পিছৰটো প্ৰশ্ন, পৃথিৱীৰ তৃতীয় বৃহত্তম মহাসাগৰ হ'ল কোনখন? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি, ভাৰত মহাসাগৰ। পিছৰটো প্ৰশ্ন, তলৰ কোনটো ভাৰত মহাসাগৰৰ দ্বীপপুঞ্জ নহয়? বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ ডি, কেনেৰী দ্বীপপুঞ্জ। শ্ৰীলংকা, মাডাগাস্কাৰ আৰু ইণ্ডোনেছিয়া হৈছে ভাৰত মহাসাগৰৰ দ্বীপপুঞ্জ, আৰু আমাৰ কেনেৰী হৈছে আটলান্টিক মহাসাগৰৰ দ্বীপপুঞ্জ হয়। 13 নম্বৰটো প্ৰশ্ন, এছিয়া মহাদেশৰ পশ্চিমে থকা পৰ্বতমালাটো হৈছে কোনখন? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ বি, ইউৰাল পৰ্বতমালা। হিমালয় পৰ্বতমালা পূব পশ্চিমকৈ এছিয়া মহাদেশত আছে। কাৰাকোৰাম পৰ্বতমালা, কুনলুন পৰ্বতমালা, এই তিনিওখন পূব পশ্চিমকৈ এছিয়া মহাদেশৰ পৰ্বতমালা হয়, আৰু ইউৰাল হৈছে পশ্চিমে থকা পৰ্বতমালা। 14 নম্বৰটো প্ৰশ্ন, পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ গড়ডিন অষ্টিন বা মাউণ্ট K2 বুলি কোৱা হয়। ইয়াৰ উচ্চতা হৈছে 8,611 মিটাৰ। কোনটো পৰ্বতমালাৰ অন্তৰ্গত? বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ চি, কাৰাকোৰাম পৰ্বতমালাত অৱস্থিত। হিমালয় পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগটো হৈছে এভাৰেষ্ট। পিছৰটো প্ৰশ্ন, পৃথিৱীৰ উচ্চতম মালভূমি কোনটো হয়? বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ বি, পামিৰ মালভূমি। ই এছিয়া মহাদেশত অৱস্থিত। 16 নম্বৰটো প্ৰশ্ন, তলৰ কোনটো এছিয়া মহাদেশৰ উত্তৰ ফালে থকা নদী হয়? বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ ডি, ইয়েনিচি। ইয়েনিচি হৈছে এছিয়া মহাদেশৰ উত্তৰ ফালে থকা নদী। গংগা নদীখন এছিয়া মহাদেশৰ দক্ষিণ মধ্য অঞ্চলত অৱস্থিত। মহানদী দক্ষিণ পূব দিশত আছে এছিয়া মহাদেশৰ, আৰু হুৱাংহো পূব দিশত আছে। পিছৰটো প্ৰশ্ন, বন্ধু বান্ধৱীসকল, ইয়াত নাম্বাৰিং কৰাত ভুল হৈছে, 17 হ'ব লাগিছিলে। তলৰ কোনখন নদী এছিয়াৰ দক্ষিণ পূবত আছে? বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ চি, মেকং নদী। ছিকিয়াং নদীখন পূব দিশত অৱস্থিত। ব্ৰহ্মপুত্ৰ নদীখন দক্ষিণ মধ্য অঞ্চলত অৱস্থিত।
আৰু গংগা নদীখনো দক্ষিণ মধ্য অঞ্চলত অৱস্থিত। পিছতো প্ৰশ্ন, ইউৰোপ মহাদেশ আৰু এছিয়া মহাদেশক তলৰ কোনখন নদীয়ে পৃথক কৰিছে? বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ ইউৰাল নদী। বন্ধু বান্ধৱীসকল, মাউণ্ট এলব্ৰাছ, আপোনালোকে এইটো শুদ্ধ কৰি ল'ব। এলব্ৰাছ নহয়, এলব্ৰাছ শৃংগটো কোনটো পৰ্বতশ্ৰেণীৰ অন্তৰ্গত? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ চি, ককেছাছ। 20 নম্বৰটো প্ৰশ্ন, আলপছ পৰ্বতৰ উচ্চতম শৃংগটোৰ নাম কি? বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ মাউণ্ট ব্লেংক। ডি হৈছে আমাৰ শুদ্ধ অপশ্যন। মাউণ্ট এলব্ৰাছ হৈছে ককেছাছ পৰ্বতশ্ৰেণীৰ উচ্চতম শৃংগ। এভাৰেষ্ট হৈছে হিমালয় পৰ্বতমালাৰ উচ্চতম শৃংগ। গড়টিনছ হৈছে কাৰাকোৰাম পৰ্বতমালাৰ উচ্চতম শৃংগ। বন্ধু বান্ধৱীসকল, পৰিৱেশৰ লগত জড়িত মষ্ট ইম্পৰ্টেণ্ট 10টা প্ৰশ্ন আপোনালোকৰ কাৰণে লৈ আনিছোঁ। আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে, তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ চি, কয়লা। কয়লাক সেইকাৰণে অনৱীকৰণ বুলি কোৱা হয় কাৰণ কয়লাক ব্যৱহাৰ কৰি থাকিলে শেষ হৈ গৈ আছে, গতিকে ইয়াক পুনৰ উৎপাদন কৰিব নোৱাৰি, সেইকাৰণে ইয়াক অনৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়। বাকী পানী, বায়ু আৰু মাছক পুনৰ উৎপাদন কৰিব পাৰি, সেইকাৰণে ইয়াক নৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়। আৰু এই সম্পদবোৰ ব্যৱহাৰ কৰি থাকিলেও শেষ নহয়, তথাপিতো অত্যাধুনিক ব্যৱহাৰে ইয়াৰ নাটনি সৃষ্টি কৰিব পাৰে। 2 নম্বৰটো প্ৰশ্ন, বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ গেছ কিমান শতাংশ থাকে? বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ এ, 0.035 শতাংশ। সেইটো আপোনালোকে মনত ৰাখিব, এইবোৰ প্ৰশ্ন সোধে, এনেদৰে অপশ্যনটো দি দিব, আপোনাৰ কনফিউজ লাগি যাব। 3 নম্বৰটো প্ৰশ্ন, বায়ুমণ্ডলত আটাইতকৈ কোনবিধ গেছ পোৱা যায়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ চি, নাইট্ৰজেন গেছ। বন্ধু বান্ধৱীসকল, নাইট্ৰজেনৰ বায়ুমণ্ডলত 78.08 শতাংশ থাকে, 08 শতাংশ। অক্সিজেনৰ 20.94 শতাংশ থাকে আৰু কাৰ্বন ডাই অক্সাইডৰ 0.035 শতাংশ থাকে। পিছতো প্ৰশ্ন, তলৰ কোনটোক এচিড বৰষুণ ৰূপে জনা যায়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ বি, ছালফাৰ ডাই অক্সাইডক জনা যায়। 5 নম্বৰটো প্ৰশ্ন, পৃথিৱীৰ কিমান শতাংশ স্থলমণ্ডলে আগুৰি আছে? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ ডি, 29 শতাংশ। 6 নম্বৰটো প্ৰশ্ন, তলৰ কোনটো সম্পত্তি নহয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ চি, বায়ু। বায়ু কোনো সম্পত্তি নহয়। 7 নম্বৰটো প্ৰশ্ন, তলৰ কোনটো অজীৱীয় সম্পদ? বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ চি, পানী। পানীৰ কোনো জীৱ নাথাকে কাৰণে ইয়াক অজীৱীয় সম্পদ বুলি কোৱা হয়। 8 নম্বৰটো প্ৰশ্ন, তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ এ, নলগাহৰি। নলগাহৰি প্ৰায় শেষ হ'বলৈ ধৰিছে। 9 নম্বৰটো প্ৰশ্ন, তলৰ কোনখন নদী গুৱাহাটীৰ মাজেৰে বৈ গৈছে? বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ এ, ভৰলু নদী। ভৰলু নদী গুৱাহাটীৰ মাজেৰে বৈ গৈছে। শেষৰটো প্ৰশ্ন, মৰুভূমিবোৰে পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ আগুৰি আছে? বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ চি, 20 শতাংশ আগুৰি আছে মৰুভূমিবোৰে পৃথিৱীৰ স্থলভাগৰ। আজিৰ প্ৰশ্নসমূহ কেনেকুৱা পালে বন্ধু বান্ধৱীসকল নিশ্চয় কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ দিলোঁ। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত।